আজিৰ এই 9 নম্বৰ দিন মই হাঁহ পোৱালিকেইটাক বাহিৰলৈ উলিয়াই দিছোঁ ৰ'দ অলপ আৰু মই তাহাঁতৰ ৰুমকেইটাহঁত চাফা কৰি দিছোঁ। এয়া মই গোটেই যিমান য'ত পাই দিছোঁ চব আজি মই চাফা কৰি দিছোঁ আৰু গোন্ধ হৈ গৈছে ৰুমটো। সেইকাৰণে মই ইয়াত বেক্টেৰিয়া মাৰা পানী অলপ মিক্স কৰি মই ইয়াত চবতে মাৰি দিছোঁ যাতে মাখি চাখি মহ চববিলাক কম হৈ থাকে। আৰু ইয়াত মোৰ মুৰ্গী পোৱালিকেইটা আছে। মই এতিয়া সিহঁতক পূৰা চাফা কৰি বেক্টেৰিয়া মই স্প্ৰেটো কৰি মই সিহঁতক আকৌ ভিতৰত লৈ আহিম। সিহঁত এতিয়া যিহেতু ডাঙৰ হ'ল, এই তলত একো পাই দিব নালাগে, অনলি মই কাগজ পাৰি দিছোঁ। ধুনীয়াকৈ বিন্দাছ সিহঁতে খাই আছে, পানী খাই আছে, দানা খাই আছে। আৰু সদায় পানীৰ বাচন পৰিষ্কাৰ কৰি ৰাখিব। মই ডেইলি পানী বাচন পৰিষ্কাৰ কৰোঁ। সেইকাৰণে মোৰ মুৰ্গী পোৱালি গঁৰালটো এতিয়া চাফা কৰিব।